In a tragic incident, a young woman lost her life following a brutal attack by a cab driver in the bustling capital city, Guwahati of Assam. The victim, identified as Mausami Gogoi, succumbed to her injuries after being assaulted by Bhupen Das, who had reportedly been harassing her for months. According to reports, the attack occurred on Thursday morning at Dispur Last Gate, while Mausami was on her way to work. Eyewitnesses recounted that Das, who had a history of unrequited advances towards the victim, ambushed her and inflicted fatal injuries. Despite being rushed to the Guwahati Medical College and Hospital, Mausami could not be saved. A CCTV footage recording the incident was retrieved by the city police. Police investigations revealed that Mausami had repeatedly rejected Das's romantic proposals, leading to heightened tensions. She had also taken legal action against him, filing a harassment case at Pan Bazar police station. However, her attempts to seek protection were unfortunately in vain. After the incident, immediately Assam DGP GP Singh confirmed via X that Bhupen Das was detained shortly after the incident. The attacker reportedly stabbed himself in a bid to evade justice but was apprehended and taken to a hospital for treatment. City police is investigating the matter. এইমাত্ৰ ডিক্লেয়াৰ কৰিছে 12:15 মেচিনটো ঢুকাইছে ইচিজি ষ্ট্ৰেইট লাইন আহিছে এইখানে আমাৰ ডক্টৰে নোৱাৰিলে এইটো অলৰেডি কোৱা গৈছে পেটত ডিঙিত আৰু হাতত এই তিনিটা জেগাত আঘাত হৈছে বহুত বেছি ইঞ্জুৰি আছিল আৰু মেছিভ ব্লিড হৈছিল আৰু সেইকাৰণে মোৰ বাকীখিনি ক'ত কি ইঞ্জুৰি হৈছে গোটেইখিনি আমি পোষ্টমৰ্টম হোৱাৰ পিছতে গম পাম কিন্তু ফিজিকেলি চালে ডিঙিত পেটত আৰু হাতত কাট ইঞ্জুৰি আছে ছোৱালীজনী ইয়াত ভাড়া কৰি আছে ভাড়া লৈ থকা আজি এমাহমান হৈছে ছোৱালীজনী এটা 24 বছৰমান 25 বছৰ বয়স হ'ব এটা এনজিঅ'ত কাম কৰে ঠিক এনেকুৱা সময়তে 10:30 11 এনেকুৱা সময়ত ছোৱালীজনী কামলৈ ওলাই যায় আজি ঠিক সেইটো সময়তে এটা এই যিটো চুৰি মৰা যিটো ঘটনা সংঘটিত হ'ল এই গেটৰ সন্মুখত ছোৱালীজনীক এটা ল'ৰাই পেটত আৰু হাততো আঘাত পাইছে ডিঙিটো পাইছে খুব বেয়াকৈ চুৰি মাৰিছে আৰু তাৰ পাছতে গোটেই ঘটনাটো হ'ল আৰু লগে লগে পুলিচে তদন্ত আৰম্ভ কৰিলে ইয়াৰ পৰা খবৰ যেতিয়া পালে খবৰ পোৱাৰ লগে লগে পুলিচে তদন্ত আৰম্ভ কৰিলে আৰু তদন্তত স্পেচিয়েল অপাৰেশ্যন গ্ৰুপক নিয়োজিত কৰা হ'ল আৰু সেই ল'ৰাটোক ট্ৰেক কৰি চিচিটিভি ফুটেজ সংগ্ৰহ কৰা হ'ল ল'ৰাটোক ট্ৰেক কৰিবলৈ আৰম্ভ কৰা হ'ল আৰু ল'ৰাটোক ইতিমধ্যে স্পেচিয়েল অপাৰেশ্যন গ্ৰুপে কৰায়ত্ব কৰিছে আৰু সেই ল'ৰাটোৱেও নিজকে পেটত চুৰিৰে আঘাত কৰিছে হয়তো সুইচাইড কৰিবলৈ চেষ্টা কৰিব পাৰে কিমান ফেটাল এইটো সময়ত দেখা যাব কথাখিনি ওলাব কিন্তু সেই ল'ৰাটোক এখন গাড়ীত পোৱা গ'ল ল'ৰাটোকো লৈ যোৱা হৈছে হস্পিটেললৈ এতিয়ালৈকে যিখিনি দেখা যায় যে ছোৱালীজনী লগত সেই ল'ৰাটোৱে সম্পৰ্ক স্থাপন কৰিব বিচাৰিছিলে তেওঁলোকে এটা ৰোমান্টিক সম্পৰ্ক বিচাৰিছিলে কিন্তু ছোৱালীজনীয়ে সেই সম্পৰ্ক বিচৰা নাছিল যেহেতু সেই সম্পৰ্ক ছোৱালীজনীয়ে বিচৰা নাছিল ল'ৰাটোৱে ছোৱালীজনীক ওপৰত বাৰে বাৰে হেঁচা প্ৰয়োগ কৰিছিল যাতে ছোৱালীজনীয়ে এই ল'ৰাটোৰ লগত সম্পৰ্ক কৰে এই ল'ৰাটোৰ নাম ভূপেন দাস নলবাৰীৰ কিন্তু ছোৱালীজনীয়ে সেই সম্পৰ্ক বিচৰা নাছিল আৰু যিহেতু ছোৱালীজনীয়ে সেই প্ৰেম প্ৰত্যাখ্যান কৰিছিল ল'ৰাটোৱে বাৰে বাৰে এই হেঁচা প্ৰয়োগ কৰি আজি এই গোটেই ঘটনাটো সংঘটিত হ'ল